ফান আছে টোপোলা ভাতৰ লগত গাহৰি মাংসটো একদম ফান আছে একদম ভাল লাগিছে মিতুত ইটো আনিবিচোন টোপোলা ভাতটো আনিবি মিতুত এই জু আছে না জু আছে জু আনিবি না মোটো এতে থ তলত থ আৰু জুটো আনিবি না জুটো আছে না গাহৰি মাইকী মা আনিবি মাইকী মা জুটো আনিবি হা ঠাইডোখৰ বিৱৰণ দিব আমাৰ জ্যেষ্ঠ সাংবাদিক আমাৰ ৰুস্তম গগৈয়ে এতিয়া আমি ইতিমধ্যে উপস্থিত আছো অসম অৰুণাচল সীমান্তৱৰ্তী এলেকা এইটো দিল্লী সংৰক্ষিত বনাঞ্চলৰ মাজত থকা এটা প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশৰ মাজত থকা এটা শিলিখাগুৰি এই শিলিখাগুৰি এটা অতি মনোৰম এটা প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ আৰু লগতে ইয়াত বিভিন্ন জীৱ জন্তু পশু পক্ষীকে আৰম্ভ কৰি বিভিন্ন আছে গতিকে এটা সুন্দৰ পৰিৱেশ আৰু এই জেগাটুকুৰা পৰ্যটকস্থলীৰ বাবে এটা অতি উপযোগী আৰু বিভিন্ন অসমৰ তথা বাহিৰৰ মানুহ ইতিমধ্যে পৰ্যটকস্থলীলৈ আহিছে এটা সুন্দৰ এটা পৰিৱেশ এটা জলপ্ৰপাত আছে মই এইখিনিকে কৈছো ৰুচুন আৰু এটা কথা এই জলপ্ৰপাতটো এই পৰিৱেশ অলপ ফকাছত আনিবৰ কাৰণে অসমৰ ৰাইজক আৰু ইয়াৰ বাহিৰৰ ৰাইজ ইতিমধ্যে আহিছে বুলি আমি অৱগত হৈছো যিহেতু এইডোখৰ জেগাত অলপ পৰিচয় কৰিবৰ কাৰণে আপোনালোকে কিছু সময়ত আপোনালোকে বহুতো বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছে বিশেষকৈ জেগাডোখৰক অলপ ফকাছত আনিবৰ কাৰণে গতিকে ইয়াত এনে কি এনে যাতায়াতীভাৱে বা অন্য প্ৰাকৃতিক সৌন্দৰ্য কেনেধৰণে কি চৰাই চিৰিকটি জীৱ জন্তু আৰু মূল্যৱান কিছু গছ আমি দেখা পাইছো বহুত সুন্দৰ পৰিৱেশ কেনেধৰণে আচলতে আপোনালোকৰ পৰিকল্পনা কেনেধৰণে আছে ইতিমধ্যে ঐতিহাসিক চৰাইদেউ জিলাখনৰ ভিতৰতে এটা খুব প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ এটা জলপ্ৰপাত যিটো জলপ্ৰপাত যদি অসম চৰকাৰে পৰ্যটক বিভাগে যদি গুৰুত্ব দিয়ে এটা পৰ্যটকস্থলী হিচাপে যদি কৰে নিশ্চয় এই অঞ্চলটোত অৰ্থ সামাজিকৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যটকে আহিব পাৰিব সৌন্দৰ্য উপভোগ কৰিব পাৰিব গতিকে আৰু ইতিমধ্যে আমি বিগত বৰ্ষত বহাত প্ৰেছ ক্লাবে আমি তেনে পৰ্যটকস্থলীলৈ ৰূপান্তৰিত কৰিবৰ বাবে আমি বিভিন্ন বিভাগীয় কৰ্তৃপক্ষক আমি যোগাযোগ কৰিছিলো আৰু সেইমৰ্মে আমি এখন বড় মহোৎসৱো আমি অনুষ্ঠিত কৰিছিলো আৰু ইয়াত যথেষ্ট মানুহৰ সমাদৰ পাইছিলো আমি আশা ৰাখিছো এই প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ আৰু বিশেষকৈ জিলাখনৰ ভিতৰতে এটা অন্যতম এটা জলপ্ৰপাত আৰু এই জলপ্ৰপাতটো যথেষ্ট এটা সৌন্দৰ্যপূৰ্ণ কিন্তু আৰু সৌন্দৰ্য হৈ উঠিব যদিহে জলপ্ৰপাতটোৰ আমি সাধাৰণতে যদি তলৰ ফালৰ পৰা এটা যদি অসম চৰকাৰ যিটো গড় কাটনি বিভাগে যদি এটা সুন্দৰ এটা পথ কৰে বা নিৰ্মাণ কৰি দিয়ে তেতিয়া নিশ্চয় এটা ভাল হ'ব আৰু ইয়াতকৈ যথেষ্ট অসম তথা বাহিৰৰ পৰ্যটকস্থলী ইয়ালৈ আহিবলৈ সুবিধা হ'ব এই বিশেষ ঠাইডোখৰ অসমৰ ভিতৰত এটা পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়িবৰ বাবে তেখেতলোকে বিগত বৰ্ষসমূহত বিভিন্ন অনুষ্ঠানৰ মাধ্যমে প্ৰচাৰ প্ৰসাৰতা কৰি আহিছে আৰু চৰকাৰৰ দৃষ্টিগোচৰ
কৰিবলৈ সক্ষম হৈছে বুলি আমি ইতিমধ্যে গম পাইছো যিহেতু যাতায়াতৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব লগা হৈছে নহয় আৰু ইয়াত মানে চাব লগা এটা পৰিৱেশ আছে আমাৰ সৈতে আছে যিহেতু অৱনী দা ৰঙালী বিহুৰ প্ৰাক্ষণত আমি এনেদৰে আজি উপস্থিত হৈছোহি আমি শিলসাগৰী এটা বিশেষ এটা জলপ্ৰপাতত আৰু ৰঙালী বিহু যিহেতু আহি আছে মাজত মাত্ৰ 2টা দিন বাকী আছে গতিকে আপোনাৰ পৰা আপুনি এজন শিল্পী হিচাপে সাংস্কৃতিক কৰ্মী হিচাপে আমাক এটা গীতে যদি আজি উপহাৰ দিয়ে নিশ্চয় ভাল লাগিব ধন্যবাদ মই গীতটি লিখিছিলো হয় কৃষ্ণমণি গাইছিলে নিশ্চয় আপোনালোকে ৰাইজে প্ৰায় শুনিবলৈ পাইছে এই গীতটোকে মই অকণমান আওৰাই দিছো উফকৈ পাহাৰৰ ডালিমি লগে সানে সানে ঘূৰি যোৱাৰ খবৰ ললে আমাৰ মাজত উপস্থিত আছে এজন বিশেষ ব্যক্তি বিতুপন দা সকলোৱে মৰমৰ আৰু এই বিতুপন দাৰ নেতৃত্বতে আমাৰ আজি যিবোৰ আখল ট্ৰেডিশ্যনেল খাদ্য বুলি ক'ব লাগিব আমাৰ টোপোলা ভাতৰ পৰা আদি কৰি গাহৰি চুঙাত দিয়া আদি কৰি আৰু তেখেতে ইতিমধ্যে ব্যস্ত হৈ পৰিছেই ৰচুন গুচাইছে এয়া জলকীয়া আদা লৈ তেখেতে মানে ব্যস্ত হৈ আছে বিতুপন দাৰ ঘৰ এই জলপ্ৰপাতটো বিশেষ আমি স্থানত যিহেতু উপস্থিত আছো এই শিলসাগৰী নিচেই কাষতে তেখেতৰ ঘৰ আমি প্ৰথমতে বিতুপন দাৰ মুখৰ পৰা আমি জানিব বিচাৰিম আজি অনুভৱ কেনেকুৱা লাগিছে ভাল লাগিছে আমাক লগ পাই কেনেকুৱা লাগিছে আসলে আপুনি হোৱাত সদায় লৈয়ে থাকে মই হোৱাত প্ৰায় লৈ থকা হয় আজি দূৰৰ লগৰ মানুহ আহিলেও ফোন কৰে তেনেকুৱাকে মুলস্তম দা আৰু পৰাগ দা অলপ ভাল চিনাকি আগৰ পৰাই নাটকৰ ক্ষেত্ৰত লগ পাওঁ তেনেকুৱাকে মোক ফোন কৰিলে ৰুস্তম দাই তেতিয়া ক'লে পৰাগ দা আহিব তাৰপৰা আমি যাম তাৰপৰা অৱনী দাৰ কথা কৈছে তাৰ লগৰ সতীৰ্থ কেইজন কৈছে নিত্যানন্দৰ কথা ভাল লাগিব মই বোলো বুজক মই আজি কাম খতি কৰি মোৰ আহি পিনে আজি এটা ফূৰ্তি এটা হয় আচলতে এনেকুৱা জেগাত যে একেলগে এটা প্ৰীতিভোজ বৰ জীৱনটো যিমানে কষ্ট কৰিলেও আচলতে এইটো হোৱাটোৱে বেলেগ মানে আচলতে আপোনালোকক লগ পাই ভাল লাগিলে থেংক ইউ আগলৈও যেনেকে আমাৰো ভাল লাগিলে তোমাক লগ পাই ধন্যবাদ তুমি যেনেধৰণে আমাক সংগ দিছা চাৰ্টিফিকেট থকা এজন মানে কাৰিকৰ বুলি ক'ব লাগিব দেই চাৰ্টিফিকেট আছে আৰু আমাৰ বিতুপন দাই এজন অভিনেতা খুবেই ভাল অভিনেতা মেম্বাৰ আহিবি জু আনিবি জু আৰু পাকমাইবি আনিবি ডালিমিকে ডালিমি আনিবি জু আনিবি জু আনিবি ডালিমিটো আছে জানো এইটো বস্তু এনে কব লাগে জু আনিব মাইকী মাই এইটো আমি চুঙাত এইটো আমি জু খাম তাৰপৰা গাহৰি মাংস খাম জু মানে কিছু দৰ্শকে আমি বুজি নাপাব পাৰে জু বস্তু হলে আমাৰ সাঁজটো লাও পানী বস্তুটো আমাৰ ঘৰুৱা যিটো চলে সেইটো জু বুলি কয় তেনেকে আৰু মাংসটো গাহৰিটো মাইকী মাই সেইটো খুব সুন্দৰ নিশ্চয়কৈ ডালিমি লগে সানে সানে ঘূৰি যোৱাৰ খবৰ ললে খবৰ ললে